হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই শোৱাৰ পৰা উঠিয়ে মই এফালে যাবলৈ ওলাইছোঁ গোটেই দিনটোৰ কাৰণে। সেইকাৰণে প্ৰথমতে ইহঁতক খানাখিনি খুৱাই লৈছোঁ আৰু ইহঁতৰ ওচৰত মই মৰম কৰি থাকিলে, খানা খুৱাই থাকিলে মায়াৰণী ইমান জ্বলে নহয়, আহি মোৰ কোচতে সোমাই ল'বহি। আৰু এতিয়া মই এফালে ওলাই ল'লোঁ। মই ক'লৈ গৈ আছোঁ আপোনালোকক জনাই আছোঁ ৰ'ব। মই আহিছোঁ গুৱাহাটীত থকা শ্ৰী শংকৰদেৱ নেত্ৰালয়লৈ। মোৰ দেউতাৰ অকণমান চকুৰ প্ৰব্লেম দি আছিলে, সেইকাৰণে এইখন ভাল বুলি শুনি আছিলোঁ, তো ইয়াতে দেখাবলৈ লৈ আহিলোঁ। আৰু ইয়াতে চালে, চেকআপ কৰিলে, কিবাকিবি টেষ্টো কৰিলে। আৰু হোৱাৰ পিছত ঘৰলৈ উভতি যাওঁতে খানাপাৰা পাৰ হৈ যিটো গণেশ মন্দিৰ পায়, তাতেই অলপমান সেৱা কৰি পেলাই আকৌ কিবা এটা খাই লওঁ বুলি আহিলোঁ। কিবা এটা খাই লওঁ মানে যোৰাবাটৰ ওচৰতে থকা এখন হোটেলত সোমালোঁ। ইমান ধুনীয়া দাল তড়কা বনাইছিলে নহয়, আৰু লগতে ঘি ৰুটি আছিলে, বহুত টেষ্টি হৈছিলে। আৰু ঘৰলৈ আহোঁতে আমাৰ এই মিঠু ৰাজাকেইটালৈ মই চিটছ লৈ আহিছিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ খাইছে। আৰু যেতিয়া আমাৰ মিঠু ৰাজাকেইটাই খাই থাকে নহয়, মায়ে এতিয়া সিহঁতৰ খাদ্যটো চকু দিবলৈ লাগি গ'ল মোৰ কাঁহী পা এৰি।